গাইজ কি খবৰ আপোনাৰ ভালে আছে তো স্বাগতম জনাইছোঁ এই টিকাফাটা তলত আপোনালোকক মই এটা নতুন ভিডিঅ' লৈ তো এতিয়া মই পুৰণা ঘৰলৈ গৈ আছোঁ মানে গেলা গৰমত ঘৰত থাকিব পৰা নাই মানে ঘৰত চাহ তাহ ইমান নাইতো সেইকাৰণে ৰ'দত মানে থাকিব পৰা নাই সেইকাৰণে পুৰণা ঘৰলৈ যাওঁ অকণমান ঠাণ্ডা বতাহ অলপমান খাই ইমান ৰ'দ দিছে চাওকচোন টিকাফাটা ৰ'দ পুৰা বাবু অকণমান ব্ৰাইটনেছটো কমাই থৈ দে ঘাম কেনেকৈ ওলাই আছে চাওকচোন অৱস্থা নাই বহিবলৈ ঘৰত জেগা নাই মানে সেইকাৰণে যাওঁ পুৰণা ঘৰত অকণমান ঠাণ্ডা বতাহ অলপমান আগতে গৰম চৰম হ'লেও আমি এইবিলাকতে বহি থাকোঁ এতিয়া মানুহৰ ঘৰ দুৱাৰ বনাই দিলে থাকিবলৈ বহিবলৈ জেগাই নাই যাওঁ পুৰণা ঘৰতে অকণমান জেগাকৈ এখন গছৰ তলত মানে ইমান গৰম দিছে নহয় সেইখিনি থাকিব পৰা নাই কৈছোঁ নহয় যোৱাকালি অকণমান ৰ'দটো কমন দিছিলে এতিয়া আকৌ আজি বেছিকৈ দিলে ক'তো শান্তি নাই আৰু একে ৰ'দত আহি আছোঁ গোটেই ঘাম ওলাই গৈ আছে গাইছ যিমান গৈ আছোঁ সিমানে ঘাম ওলাই গৈ আছে আৰু এইপিনে অৱস্থা নাই এইপিনে আকৌ মামীয়ে এই ইয়াত পথাৰৰ মাজত কি বন চাফা কৰে জানো মাছ চাই আছে নাজানো যাওঁ ৰখি গৈ আছোঁ গোটেই ৰাস্তাতে চাইকেলখন আমাৰ দেহিয়ে স্কুললৈ লৈ গ'লগৈ যে সেইকাৰণে মানে খোজকাঢ়ি আহিবলগীয়া হ'ল তাতে ঠাণ্ডা দেখিছোঁ তাতে ৰখিছোঁ ন পিনে বৰ্তাই লগত আহিলোঁ গোটেই ঘৰটোৱে ভাঙা আছে আমাৰ তাতে আছে বৰ্তাই বেৰখন চাচোন কি অৱস্থা হ'ল ভিতৰত সোমাবলৈ কাৰণে চাবি মাৰি থৈছে নহয় ভিতৰৰ পৰা দেখুৱাবলৈ খোলাই মাৰি দিওঁ আৰু গোটেই বেৰ চেৰবিলাক গোটেই ভাঙি গ'ল বনাব লাগিব কি অৱস্থা হৈ আছে বেৰখন ভাঙি এখন বতাহ আহিছিলে ভাঙি থৈ গ'লগৈ নেকি বতাহে মানে পূৰা হালি গৈছিলে চাগে সেইকাৰণে বতাহ ভাঙি দিলে বস্তুবিলাক পচি গৈছেগৈ সেইপিনে তেল চেল কিবা এইখিনি পেলাই দিছে স্কিন এইপিনে কি হালধি কাৰেণ্টটো লগাই দিলে ভালকৈ লগাই দিছে লাইট কি অৱস্থা হৈছে দেখিছে নহয় এইজনী আমাৰ ডাঙৰ মাই ঢুকালে বাৰু বৰ্তাই এতিয়া আমাৰ তাতো থাকে তাতে থাকে কেইদিনমান থাকিবলৈ গৈছে ইয়াত অকলে থাকিবলৈ বেয়া লাগে না সেইকাৰণে তাত থাকিবলৈ কাৰণে কেইদিনমানৰ কাৰণে গৈছে এইটো পাকঘৰ আছিলে সিহঁতৰ সেয়া অৱস্থা হৈছে লাইফত বেয়া লাগে দেখিলে মানে তলাটো মাৰি দিওঁ এতিয়া এনেকৈ থৈ দিব লাগিব তলা চলা নামাগে কি কৰিম চাবি তাবি নাই ভালকৈ দেখাই দিছোঁ আৰু বেৰখন কিমান বেয়াকৈ অৱস্থা বেয়া হৈ গ'ল ঘৰটো এইটো চাইডে দেখুৱাই দিছে এপাক ৰ'ব ইয়াত গোটেই ভাগিছে গ'লগৈ পাকঘৰটো অৱস্থাই নাই আৰু কি হ'ব ভিতৰতো দেখুৱাই দিলোঁৱে আৰু ভালকৈ দেখুৱাইছোঁ ইয়া অৱস্থা অৱস্থা নাই আৰু দেই চাওকচোন এখন বিচনাখন ইয়াতে শুৱে বতাই ইয়াতে থাকে বাৰু এইপিনে ৰুমটো এয়া বেৰ ভাঙি অৱস্থা নাই গোটেই এখন বেৰটো গোটেই অৱস্থা নাই আৰু যেনে তেনে লাগিহে আছে বাছ কেতিয়া অসুৰিব ঠিক নাই আৰু যেনে তেনে লাগি আছে যি বস্তু য'তে থাকে তাতে পৰি থাকিলে আৰু দেই ডাঙৰ মাই থাকোঁতে মৰাপাত থকা বস্তু আজিলৈকে থাকিলে নেকি মানুহ মৰি গুচি যায় কিন্তু বস্তু সেই একেই থাকে
কিবা এটা সহায় কৰিবলৈও মোৰ হাত জেপত একোৱে নাথাকে। সহায় মানে বাঁহ আছে ঘৰতে, বনাই দিম ধুনীয়াকৈ, যিমান পাৰোঁ কৰি দিম। এদিন দেখুৱাম আপোনালোকক বনাই কৰি, বনোৱা সময়তো দেখুৱাম বাৰু। টিং চিঙো নাই, টিং আছিলে কিন্তু কি হ'ল টিংখিনি জানো ভিতৰতো থৈ দিয়া নাই গোটাই, ভাঙি চিঙি লৈ গ'ল কিন্তু। ইয়াত এখন আছে, এখনেই টিং আছে, চাং দি থৈছে ইয়াত ধুনীয়াকৈ বতাই, লাও উঠিবলৈ কাৰণে চাং দি থৈছে ইয়াত দেখিছে। বহুত বেয়া লাগে দেখি। এইটো চাবিটো দৰ্জাখন মই খুলিলোঁ হয়, কিন্তু চাবিটো ইয়াতহে আছে। তলাটো মাৰি দিওঁ গাইছ, মানুহ চাতে নাথাকে, তলাটো মাৰি পিনে থৈ গ'লে বেছি ভাল হয়। মাৰি দিওঁ, কি হ'ব। মই চোলাটো পিন্ধি গৈছোঁ, গৰমত ঘামি চিমি অৱস্থা নাইকিয়া হৈ গৈছোঁ। মানে কি হয় কাৰণে ৰ'দটো নাই, কিন্তু গৰমটো বেছিকৈ দি আছে, সেইকাৰণে অকণমান ঘামি চিমি গৈছোঁ বাৰু। একো নাই, হ'লেও চাই লওক এবাৰ। ক'ৰবাত হৰিনাম লগাই আছে, ভইচ আহি আছে, কি হয় নাজানো আৰু। ঘৰৰ টিংবিলাক চব বাকী ঠিকে আছে, তাৰ ঘৰটো অকণ বেয়া হৈছে আৰু বেৰবিলাক ভাঙিছে। পকা ঘৰটোত যদি চিফ্ট কৰি দিব পৰা হয় ভাল হ'লে হয়। পকা ঘৰটো চৰকাৰে দিয়া ঘৰ কমপ্লিট নহ'ল, দালালে খাই দিলে। আজিকালি যিহে দালাল, ঘৰটো এনেকৈ পৰি আছে, চব্জি তব্জি জলকীয়া চলকীয়া লগাই পিনে থৈ দিছে। চৰকাৰৰ ঘৰ এয়া বনাই কমপ্লিট নহ'ল আজিলৈকে, চব খাই বৰবাদ। মানে কি মানুহ চানুহ নাছিলে নে সিহঁতৰ, কোনো ক'বলগীয়া মানুহ নাই আছিলে, সেইকাৰণে মানে যেনেকৈ পায় তেনেকৈ বনাই দিলে। লিণ্ডাটো চাগে ইয়াত ইমান চাপৰ ঘৰ দিয়ে জানো চৰকাৰে, ইমান এইটো চাওকচোন, ইমান চাপৰ ঘৰ নিদিয়ে নহয় চৰকাৰে। লিণ্টাৰ ক'ত দিছে, এইটোত লিণ্টাৰ চাওক, এইটো লিণ্টাৰ, ইমান চাপৰত লিণ্টাৰ বহিলেও বেছি চাপৰ নিচিনা লাগিছে মোৰ ঘৰটো। কিন্তু চাওকচোন দৰ্জাটো আৰু এইটো লিণ্টাৰটো, ৰুম অভিয়াছলি আগৰ যুগতে দিয়া এইটো চৰকাৰে, এইটো কংগ্ৰেছৰ যুগৰ ঘৰ হ'বলা এইটো দেই, বিজেপি সময় নহয় এইটো ঘৰটো, কাৰণ বিজেপি চৰকাৰে এনেকুৱা ঘৰ দিয়া নাই, এতিয়া বেলেগ ছিষ্টেমত দিছে। এইটো মই ইমানকৈ গম নাপাওঁ, কিন্তু ঘৰটো চাওকচোন কমপ্লিট আজিলৈকে নহয়, কংগ্ৰেছ চৰকাৰ পাৰ হৈ এতিয়া বিজেপি চৰকাৰে 10 বছৰ ৰাজত্ব কৰিবই। কিন্তু বিজেপি চৰকাৰ অহাৰ প্ৰতি বহুত উন্নতি হৈছে, তাৰপিছত এতিয়া কংগ্ৰেছ চৰকাৰে দিয়া ঘৰটো এয়া হৈ আছে, কমপ্লিট হোৱাই নাই আজিলৈকে আছে। এইটো ঘৰটো আমাৰ বৰ্তাহঁতৰ নিজে বনাই লোৱা, নিজে বনাই কৰি পিনে আছিলে বাৰু, যিমান দিন পাৰে সিমান দিন ভালকৈ আছিলে। বৰমাও আছিলে, বৰ্তাও আছিলে, কিন্তু এতিয়া নাই। বৰমাই আমি ডাঙৰ মাই বুলি কওঁ, ডাঙৰ মাই ঢুকোৱাৰ পিছত এতিয়া বৰ্তাই অকলশৰীয়া হৈ গ'লগৈ। অকলশৰীয়া হোৱাৰ কাৰণে বৰ্তাই মানে অকলে থাকিবলৈ বেয়া কাৰণে আমি তাতে লৈ যাই গৈ পিনে ৰখাই দিছোঁ। আৰু ঘৰটো যিহে অৱস্থা, অকলশৰীয়া থাকিবলৈও বেয়া লাগিব দিয়কচোন, নহয় নে ভাত খোৱা শান্তি নে কিবা, ভাত বনাবও নোৱাৰিব ভালকৈ। মতা মানুহ এটা অকলে থকাটো বহুত বেয়া, মানে বেয়া লাগি দিয়কচোন বাৰু। হ'লেও দেখিছে আপোনালোকে ঘৰটো কি অৱস্থা হৈ আছে, মানে অৱস্থা নাই আৰু, থাকিবলৈ মানে কোনো পধ্যে সুবিধাই নাই আৰু। এতিয়া যোনখন বিচনাত শুৱে বৰ্তাই, যোনখন বিচনাত শুৱে সেইখন বিচনাতো অৱস্থাই নাই আৰু, দেখিছে কি জীৱনত। দেখুৱাইছোঁ বাৰু এইপিনে ফ্ৰণ্ট চাইডৰ পৰা ঘৰটো, এয়া এইটো ঘৰটো বৰ্তাহঁতৰ। এই বেৰখন গোটেই ভাঙি গ'ল, এখনো কেইদিনমান পিছত ভাঙিব আৰু বেছি দিন নাযায়, এখনো ভাঙিব। এইখনৰ অৱস্থাটো নাই। এইটো চৰকাৰে দিয়া ঘৰটো কমপ্লিট নহ'লে আজিলৈকে, এয়া ঘৰ। এইবিলাক চব চব্জি তব্জি লগাই পিনে থৈ দিছোঁ বৰ্তাই। এইপিনে চব্জি, টেঙা, এইপিনে মৰাপাট, তিতা মৰাপাটটো, এইপিনে পাণ গছ, ৰবাব টেঙা গছ, তামোল গছ, মানে ঢেৰ বস্তু আছে আৰু। হ'লেও মানে ঘৰখন সজাই ৰাখিবলৈ কাৰণে একো এটা নাই আৰু। এয়া হৈ আছে, চাবলগীয়া মানুহ নাই। জেগা জুগলিবিলাক ধুনীয়াকৈ থৈ দিছে চাফা চাফা কৰি। সেইদিনাখন বৰ্তাই আহিছিলে, আজি কলকচু খোৱা দিন নহয়, ইয়াৰ পৰা কলকচু খান্দি পিনে লৈ গৈছে বৰ্তাই, ইয়াত কাটি কৰি থৈ গৈছে। আৰু বনখিনিও চাফা চাফা কৰি পিনে থৈ গৈছে, এইপিনে গোটেই চাফা চাফা কৰি পিনে থৈ গৈছে। আৰু এইপিনে আছে বাঁহৰ গছ, বাঁহ এতিয়া অকণ কমিছে, বাঁহ আগতে বহুত আছিলে, এতিয়া অকণ কমিছে, আগতে বহুত বাঁহ আছিলে। এইপিনে ধনিয়া পাতৰ খেতি, ধনিয়া মানে এইটো বঙালী নেমুটো বুলি কয়। আৰু এইপিনে বাঁহ খোপা চাওক, আৰু এইপিনে খেতি পথাৰ আছে বৰ্তাহঁতৰ, এয়া খেতি আছে, এয়া খেতি বোলে এইটো পুখুৰী আছে, চৰি আছে এইটো পুখুৰী। এইপিনে খেতি বৰ্তাহঁতৰ একদম চিধা ইয়ালৈকে আছে খেতি। বাঁহ আছে বাৰু, এইটো বাঁহ ইয়াৰ পৰাই কাটি পিনে
বতাহত বেৰখিনি লগাই দিব পাৰিম, টেনশ্যন নাই। আৰু যিমান পাৰে আপোনালোকে ছাপোৰ্ট কৰি যাব, সহায় কৰিব। মই পাৰিলে আৰু ভালকৈ বনাই দিবলৈ চেষ্টা কৰিম নিজৰ বুলি পিনে। আৰু ভিডিঅ'টো যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব, যাতে বৰ্তাহঁতৰ ঘৰটো মই সোনকালে ভাল কৰি দিব পাৰোঁ। মই ট্ৰাই কৰিম, আপোনালোকেও ট্ৰাই কৰিব যদি পাৰে। তো দেখুৱাইছোঁ আকৌ বোলক, মানে বেয়া লাগে দেখিলে, মানে হয় নহয় কওকচোন। লেট্ৰিনটো নাই, লেট্ৰিন এটা বনাবলগীয়া হৈ আছে বৰ্তাৰ কাৰণে। লেট্ৰিন এটা বনাই দিলে মানে বেছি ভাল হ'ব, এনেকুৱাই কথাটো। এইবিলাক পাণ গছ, এয়া পাণ গছ, এইজোপা পাণ গছ, তামোলবিলাক এইবিলাক পাণ, এজোপা পাণ, সেইজোপা পাণ। যিমান পাৰে সহায় কৰিব। মোৰ ব্লগিংটো বনোৱাটো ভাল হ'ব পাৰে নহ'ব পাৰে, মই যিমানটো পাৰোঁ বনাইছোঁ বাৰু। বাকী আপোনালোকে দেখি পিনে যদি নিজে বুজি পায় তে গম পাব। এইটো চাই লওক এবাৰ ঘৰবিলাক অৱস্থা। মই মানে ইমান ভালকৈ ব্লগিং কৰিবলৈ শিকাও নাই এতিয়ালৈকে, ট্ৰাই কৰি আছোঁ। 2-3 বছৰ হৈ গ'ল, কিন্তু হ'লেও মই ইমানকৈ পৰা নাই। হ'লেও ট্ৰাই কৰিম। আৰু মই পঢ়া শুনা ইমান নাই, সেইকাৰণে মানে ইমান পৰা নাই, ইমানে কথাটো। বাকী চাই লওক এইবিলাক ঘৰৰ অৱস্থা পাতি। এইবাৰ দামকলটো পানী ওলাই নে নোলাই বা, নাই খৈ গ'লগৈ। এই দেখিছেনে ভিতৰত ৰ'দটোৱে খৈ গ'লগৈ ইয়াৰ। তো যদি ভাল লাগে তো অকণ ছাপোৰ্ট কৰিব গাইজ। তো মই এতিয়া গৰমৰ কাৰণে ঘৰৰ পৰা ওলাই আহিছিলোঁ, কিন্তু মোৰ মেইন মতলবটো বৰ্তাহঁতৰ ঘৰটো দেখুওৱা নাছিলে। গৰমত ওলাই আহিছিলোঁ মই, কিন্তু দেখিবলৈ বেয়া লাগিলে কাৰণে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, বনাই দিলোঁ। যদি ভাল লাগে তে ছাপোৰ্ট কৰিব। তো বলক ভিডিঅ'টো শেষলৈকে চাই থাকক।